উমৰাংচুৰ ঘটনাক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত চৰকাৰে গঠন কৰা এজনীয়া আয়োগৰ ওচৰত শপতনামা আৰু সাক্ষ্য প্ৰদান কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আৰু এক সংবাদমেল যোগে কথা সদৰি কৰি চৰকাৰৰ জ্ঞাতসাৰেই আজিও অসমত ৰেড হল মাইনিঙৰ লগতে কয়লাৰ অবৈধ সৰবৰাহ চলি আছে বুলি দাবী কৰিছে বিৰোধী দলপতিগৰাকীয়ে। এই সন্দৰ্ভত এজনীয়া আয়োগৰ ওচৰত সম্পূৰ্ণ তথ্য পাতিসহ সাক্ষ্য প্ৰদান কৰাৰ কথাও স্পষ্ট কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। লগে লগে এজনীয়া আয়োগে এই ক্ষেত্ৰত ন্যায় প্ৰদান কৰিব বুলি আশাবাদী বিৰোধী দলপতিগৰাকী। উমৰাংচুত এটা অবৈধ ৰেড হল মাইনিঙৰ ঘটনা জানুৱাৰী মাহত ধৰা পৰিছিল আৰু ইয়াৰ ফলত চৰকাৰীভাৱে 9 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু চৰকাৰে তেওঁলোকক ক্ষতিপূৰণ দিছিল। আমি সেই সময়ত সন্দেহ প্ৰকাশ কৰিছিলোঁ যে 9 জনতকৈ অধিক হ'ব আৰু এতিয়াও সেই সন্দেহ আমাৰ আছে যে 9 জনতকৈ অধিক প্ৰকৃততে সেই ৰেড হল মাইনিঙৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। এই সন্দৰ্ভত চৰকাৰে আমাৰ যি ডিমাণ্ড আছিল সেই ডিমাণ্ড অনুসৰি ৰিটায়াৰ্ড জাষ্টিছ অনিমা হাজৰিকা ডাঙৰীয়ানীৰ নেতৃত্বত এটা ওৱান মেন কমিশ্যন অফ এনকুৱাৰী দিছিল। আজি কংগ্ৰেছ দলৰ হৈ মই এখন এফিডেভিট দি আহিছোঁ আৰু আমাৰ সতীৰ্থ বিধায়ক ৰচিদ মণ্ডল ডাঙৰীয়াও সেই ঘটনাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ এটা টিমৰ সৈতে তালৈ গৈছিল। তেখেতেও আজি সাক্ষ্য প্ৰদান কৰি আহিছে আৰু আমি কেনেকৈ চৰকাৰৰ জ্ঞাতহাৰে অসমত অবৈধ কয়লা ব্যৱসায় চলি আছে, শিল বালি ব্যৱসায় চলি আছে তাৰ বহুবিলাক তথ্য সম্বলিত আৰু বিভিন্ন ডকুমেণ্টেড কাগজপত্ৰ মই আজি ওৱান মেন কমিশ্যন হেডেড বাই জাষ্টিছ ৰিটায়াৰ্ড অনিমা হাজৰিকা গুৱাহাটী হাইকোৰ্টক দি আহিছোঁ আৰু সাক্ষ্য প্ৰদান কৰি আহিছোঁ। মই আশা কৰোঁ জাষ্টিছ অনিমা হাজৰিকা কমিশ্যনে যিখিনি অসমত ইলিগেল ব্যৱসায় চলি আছে তাৰ বিষয়ে তদন্ত কৰি গোটেই কথা